অসম দেশত ৬০০০ কিমান নামঘৰ আছে। ৬০০০ নামঘৰত আপুনি ৫০০কে যদি বন্তি জ্বলাই দিনে ভাদ মাহটোত বহুত কোটি টকা কোটি পাৰ হৈ যাব। মানে ধূপ ধূনা বন্তি চাকি সিমান দৰখাস্ত হ'ব। এইটো জানিব অলপ চিন্তা কৰিবলগীয়া কথা। সিমানবোৰ দৰখাস্তৰ মাজৰ পৰা ঈশ্বৰে কোনখন দৰখাস্ত ল'ব? এতিয়া সকলোৱে কৈছে নাই মোৰ গাটো ভাল হ'ব লাগে, ল'ৰাটো ভাল হ'ব লাগে, মানুহগৰাকী ভাল হ'ব লাগে, ল'ৰা ছোৱালীজনী ভাল ল'ৰা এটা পাব লাগে, মোৰ ঐশ্বৰ্য বিভূতি হ'ব লাগে, চব দৰখাস্ত। কিমান দৰখাস্ত চাব ঈশ্বৰে? ঈশ্বৰে এখন দৰখাস্ত চায়। সেই দৰখাস্তখন হ'ল, যাৰ কোনো কামনা বাসনা নাই প্ৰভু তোমাৰ ওচৰত বন্তি এগছ জ্বলাইছোঁ বুলি যি নিস্বাৰ্থভাৱে বন্তি গছ জ্বলাই গৈছে সেইখন দৰখাস্তকে চাব। আৰু এইবোৰ দৰখাস্ত নহয়।